ভিউয়ার্স এইটো আমাৰ ধৰ্মনগৰ ওচৰত যোনটো এক্সিডেণ্ট কেছ যোনটো আমি লাষ্ট 2 তাৰিখৰ পৰা আমি ট্ৰিটমেণ্ট চলাই আছোঁ। তো আজি আমাৰ মানুহ নাছিলে, তো আমাৰ এইখিনি লোকেল ৰেচিডেণ্টছ তেখেত দিব্যজ্যোতি দা তেখেতে মোক বহুতখিনি হেল্প কৰিলে আৰু লগত অভিজিত আছে যোনটো ভিডিঅ'টো কৰি আছোঁ, মই দেখাই দিম। আৰু এই ডক্টৰৰ কাৰণে আমি ৰেগুলাৰ ট্ৰিটমেণ্টটো চলাই গৈ আছোঁ, কিন্তু আমাৰ মেইন প্ৰব্লেমটো হৈছে আমাৰ এটা ফষ্টাৰ কেয়াৰ লাগে, কাৰণ এই ডক্টৰ ৰাখি কিনেহে ট্ৰিটমেণ্ট কৰিব লাগিব, নহ'লে তাৰ ইনফেকশ্যনটো হৈ গৈ আছে, ৰিকভাৰী ইমান হোৱা নাই। তো আমি যিহেতু কণ্টিনিউ ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু এটা প্ৰপাৰ হাইজিন জেগাত ৰাখি কেনে তাক ট্ৰিটমেণ্টটো কৰিলে অতি সোনকালে সি ৰিকভাৰ কৰিব। আৰু চবকে এপিল কৰিম, কোনোবা যদি ফষ্টাৰ কেয়াৰ কৰে আমি আহি কেনে ডক্টৰ প্ৰত্যেক দিনা আমি ট্ৰিটমেণ্ট তাৰ চলাই যাম, গোটেইখিনি জেগা লাগিলে আমি চাফচিকুণ কৰি যাম। যদি কোনোবা আছে ওচৰে পাঁজৰে আমাক জনাব। মোৰ কণ্টেক্ট নাম্বাৰ এইটো ভিডিঅ'ত মই স্ক্ৰীণত দেখি পাব, আৰু যোগাযোগ কৰিব, কল কৰিব, মেছেজ কৰিব। আৰু যদি খুব হেল্প কৰিব পাৰে আমাৰ বহুতখিনি সুবিধা হৈ যাব আৰু ডক্টৰৰ কাৰণেও সুবিধা হ'ব। আৰু ডক্টৰ যদি ৰিকভাৰ নহয়, তো ডক্টৰৰ কোৱা মতে এইটো বেছি ইনফেকশ্যন হ'লে ভৰিটো তাৰ কাটিবলগীয়া হ'ব পাৰে। তো এতিয়ালৈকে সেইটো পৰ্যায় যোৱা নাই। যদি আমি জেগা এটা পাই যাওঁ, তো তাৰ প্ৰপাৰ ট্ৰিটমেণ্টখিনি হৈ যাব। আৰু আপোনালোক চবলৈকে আমি ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ এটা ফষ্টাৰ ঘৰ দিবলৈ আমাক সহায় কৰক। থেংক ইউ। এনেকুৱা এটা তাত থাকিব লাগে, কিয়নো যিহেতু জীৱ জন্তু চোৱা কোনো মানুহে নাই, ৰাস্তাই ঘাটে পৰি থাকে কিবা এটা হয়, গতিকে এনেকুৱা এটা ট্ৰিটমেণ্ট বা এনেকুৱা এটা বস্তু লাগে আমাক, যিটো জীৱ জন্তুৰ প্ৰতি মানে সকলোৱে সহায় কৰিব পাৰে। ওচৰে অলপ ক্লিনিক থাকিলে লৈ যাওক, মানুহে অলপ চাই সহযোগ কৰক, যে এনেকৈ অলপ মানে বেয়া লাগে ন, হেৰি হ'ব পাৰে।